1 নম্বৰ কুৱেশ্যন অসমৰ ইতিহাসক কেইটা যুগত বিভক্ত কৰিব পাৰি? 3টা যুগত, 4টা যুগত, 5টা যুগত, 6টা যুগত। কেইটা যুগত বন্ধুসকল? মই এনসাৰটো লাহেকৈ দেখুৱাই দিম আপোনালোকক। এইটো অসম ইতিহাসক বন্ধুসকল 4টা যুগত বিভক্ত কৰিব পাৰি। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো আছে আমাৰ হাতত। নেক্সট কুৱেশ্যন, প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? কলিয়াবৰ, গুৱাহাটী, প্ৰাগজ্যোতিষ, তাৰপিছত আছে চৰাইদেউ। কি নামেৰে জনা গৈছিল বন্ধুসকল? এনসাৰ হ'ব প্ৰাগজ্যোতিষ। প্ৰাচীন কালত অসমক প্ৰাগজ্যোতিষ নামেৰে জনা গৈছিল। ইয়াৰ পিছত আমাৰ হাতত আছে নিম্নলিখিত কোনখন মহাকাব্যক অসমৰ প্ৰাক ইতিহাস কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয়? মহাভাৰত, সৰ্গচৰিত, কালিকা পুৰাণ, অৰ্থশাস্ত্ৰ। ইয়াৰ উত্তৰটো হ'ব বন্ধুসকল কালিকা পুৰাণক অসমৰ প্ৰাক ইতিহাস কালৰ সৰ্বোচ্চ উৎস হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যনটো আছে বন্ধুসকল আমাৰ মাজত 4 নম্বৰ কুৱেশ্যন। প্ৰাগজ্যোতিষপুৰৰ প্ৰাচীনতম ৰজা কোন আছিল? ভাস্কৰ বৰ্মন, মহীৰংগ দানৱ। ইয়াৰ পিছত আছে নৰকাসুৰ, বনাসুৰ। প্ৰাগজ্যোতিষপুৰৰ বন্ধুসকল প্ৰাচীনতম কি আছিল? ৰজা আছিল মহীৰংগ দানৱ। 5 নম্বৰ কুৱেশ্যন, সংস্কৃতৰ কোনটো শব্দৰ পৰা মহীৰংগ শব্দৰ উদ্ভৱ হৈছিল? নীলাচল, চিত্ৰচল, পাটকাই আৰু মাইৰাং শব্দৰ পৰা বন্ধুসকল মহীৰংগ শব্দৰ উদ্ভৱ হৈছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে ৰামায়ণত আৰু মহাভাৰতত অসমৰ প্ৰাচীন নাম কি আছিল? কামৰূপ, ইন্দ্ৰপ্ৰস্থ, প্ৰাগজ্যোতিষপুৰ, অসম। কি নাম আছিল বন্ধুসকল? প্ৰাগজ্যোতিষপুৰ। এনেকুৱা কুৱেশ্যন বন্ধুসকল আপোনালোকৰ মাজে ৰিপিটেড হৈ থাকিব। গতিকে ভিডিঅ'টো শেষলৈকে অৱশ্যেই চাব, ৰিকুৱেষ্ট কৰিছোঁ আপোনাক। ইয়াৰ পিছত আমাৰ হাতত নেক্সট কুৱেশ্যন আছে 7 নম্বৰ। ৰামায়ণৰ মতে অমৃতৰাজ কোনখন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? প্ৰাগজ্যোতিষ, কামৰূপ, হৰূপেশ্বৰ, কোচবিহাৰ। প্ৰাগজ্যোতিষে। এইবিলাক কুৱেশ্যন বন্ধুসকল মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে আমাৰ 8 নম্বৰ। নৰকাসুৰে কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? পাল ৰাজবংশ, বৰ্মন ৰাজবংশ, তাৰপিছত আছে শালস্তম্ভ ৰাজবংশ, ভৌম ৰাজবংশ। নৰকাসুৰে বন্ধুসকল ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। এইবিলাক কুৱেশ্যন বন্ধুসকল এবাৰ পঢ়িলে আপোনালোকৰ মনত ৰৈ যাব। গতিকে মনোযোগেৰে কৰি থাকক। ইয়াৰ পিছত আছে বন্ধুসকল নেক্সট কুৱেশ্যনটো 9 নম্বৰ কুৱেশ্যন। ঘটকাসুৰক কোনে হত্যা কৰিছিল? নৰকাসুৰ, বাণৰজা, মহীৰংগ দানৱ, ভাস্কৰ বৰ্মন। নৰকাসুৰে বন্ধুসকল উত্তৰটো হৈছে ঘটকাসুৰক হত্যা কৰিছিল। ইয়াৰ পিছত আমাৰ হাতত আছে নেক্সট কুৱেশ্যন। প্ৰাক ইতিহাস সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? ধৰিত্ৰী, হিদিয়া, উষা, উলুপি। ইয়াতে উত্তৰটো হ'ব বন্ধুসকল ধৰিত্ৰী। নৰকাসুৰৰ মাতৃ ধৰিত্ৰী আছিল। ইয়াৰ পিছত বন্ধুসকল আমাৰ হাতত 11 নম্বৰ কুৱেশ্যন আছে। ঘটকাসুৰ শাসক আছিল? আৰ্যসকলৰ, কিৰাতসকলৰ, দ্ৰাবিড়সকলৰ, মংগোলিয়ানসকলৰ। ঘটকাসুৰ বন্ধুসকল কিৰাতসকলৰ শাসক আছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 12 নম্বৰ কুৱেশ্যন। প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? পুষ্পবৰ্মন, ঘটকাসুৰ, ভাস্কৰ বৰ্মন, গোপাল। উত্তৰ হ'ব ঘটকাসুৰ। 13 নম্বৰ কুৱেশ্যন। অসম অঞ্চলত সংকলিত 2খন মধ্যযুগীয় গ্ৰন্থৰ নাম কি? বেদ, পুৰাণ, কলিকা পুৰাণ, যোগিনী তন্ত্ৰ, কঞ্জী খেল আৰু যোগিনী তন্ত্ৰ, নামাঞ্জলি কীৰ্তন। উত্তৰ হ'ব কলিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। নেক্সট কুৱেশ্যন আছে আমাৰ হাতত তান্ত্ৰিক গ্ৰন্থৰ যোগিনী তন্ত্ৰ দুগৰাকী দেৱীৰ উপাসনাত উৎসৰ্গিত এগৰাকী কালী আৰু অনুৰাগী হৈছে মহামায়া, কামাখ্যা। এটা উত্তৰটো দেখাই দিছে আপোনালোকক ডাইৰেক্ট কামাখ্যা। তাৰ পৰা আমাৰ হাতত আছে 15 নম্বৰ কুৱেশ্যন। নিম্নলিখিত কোনখন পুৰাণৰ অনুসৰি
কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল? বিষ্ণু পুৰাণ, কালিকা পুৰাণ, শিৱ পুৰাণ, যোগিনী পুৰাণ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল। কামাখ্যা মন্দিৰক লৈ এটা কুৱেশ্যন আহেই যিকোনো এক্সামতে। নিম্নলিখিত কোনখন পুৰাণৰ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰত আছিল? উত্তৰটো হ'ব কালিকা পুৰাণ। 16 নম্বৰ কুৱেশ্যনটো বন্ধুসকল আপোনালোকৰ মাজত আছে। কালিকা পুৰাণৰ মতে বৰ্মন ৰাজবংশৰ পৌৰাণিক পূৰ্বপুৰুষ নৰকাসুৰ আছিল। ভূমি আৰু বিষ্ণুৰ বৰাহ ৰূপ, শিৱ আৰু পাৰ্বতীৰ কৌতিক ৰূপ শ্ৰীকৃষ্ণ আৰু পুৰাতান হয়। এইটো ভূমি আৰু বিষ্ণুৰ বাৰহ ৰূপ। বুজি পাইছে? ইয়াৰ পিছত আছে 17 নম্বৰ কুৱেশ্যন। ৰত্নপীঠ। বন্ধুসকল এইকেইটা কুৱেশ্যন হৈছে অসমৰ প্ৰাচীন ইতিহাসৰ। গতিকে এই কুৱেশ্যনবোৰ বন্ধুসকল আপোনালোকে চাব, এটা নহয় এটা কমেণ্ট পৰি থাকে। বুজি পাইছে? মানে ইতিহাসৰ পৰা যিবিলাক কুৱেশ্যন কাটিব ইয়াৰ পৰাই কমেণ্ট পৰিব। ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সোমাৰপীঠ প্ৰাচীন কামৰূপৰ 4টা বিভাগ আছিল। নিম্নলিখিত কোনখন ঐতিহাসিক ৰচনাত এই 4টা বিভাগৰ বিষয়ে উল্লেখ কৰা হৈছে? যোগিনী তন্ত্ৰ, কালিকা পুৰাণ, বিষ্ণু পুৰাণ আৰু মহাভাৰত। উত্তৰ হ'ব ক যোগিনী তন্ত্ৰ। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যন আছে আমাৰ হাতত। কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল? ইয়াতে আছে নৰকাসুৰে হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছত নৰকাসুৰক কোনে হত্যা কৰিছিল? উত্তৰ হ'ব শ্ৰীকৃষ্ণই। নৰকাসুৰৰ সেনাপতি মুৰাক কোনে হত্যা কৰিছিল? শ্ৰীকৃষ্ণই হত্যা কৰিছিল, ভগৱান শ্ৰীকৃষ্ণই। বন্ধুসকল যদিহে আপুনি ভিডিঅ'টোত এটা লাইক কৰা নাই, এটা লাইক কৰি দিব আৰু চেনেলটোক অৱশ্যে ছাবস্ক্ৰাইব কৰি দিব, যাতে মই পৰৱৰ্তী 100টা জিকে কুৱেশ্যন যেতিয়াই দিওঁ তেতিয়াই আপোনালোকে পাই যাব। 21 নম্বৰ কুৱেশ্যন। মহাভাৰত মহাকাব্য অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰ ৰাজ্যত কোনে শাসন কৰিছিল? ভগদত্ত। কামৰূপৰ কোন ৰজাই কুৰুক্ষেত্ৰৰ যুদ্ধত মহাভাৰত যুদ্ধ অংশগ্ৰহণ কৰিছিল? উত্তৰ হ'ব ভগদত্তই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল। 23 নম্বৰ। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কৌৰৱ ফালৰ পৰা যুঁজিছিল। ভগদত্তৰ হাতীটোৰ নাম কি আছিল? ক সুপ্ৰতীক। তাৰপৰা 25 নম্বৰ কুৱেশ্যন। ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ কৰা ভাৰতবৰ্ষৰ পাৰ্বত্যৰ নাম কি আছিল? দ্ৰোণপূৰ্ব। ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিয়া বন্ধুসকল দুৰ্যোধনৰ লগত হৈছিল। বুজি পাইছে? ভানুমতীৰ বিয়া দুৰ্যোধনৰ লগত হৈছিল। গুৱাহাটীৰ দীঘলী পুখুৰীৰ ভগদত্তৰ সৈতে সম্পৰ্কিত। এইটো ইম্পৰ্টেণ্ট। তাৰপৰা আছে ভাগদত্তক কুৰুক্ষেত্ৰৰ যুদ্ধত কোনে হত্যা কৰিছিল? অৰ্জুনে। 29 নম্বৰ। প্ৰাচীন কালত বিদৰ্ভৰ ৰজা কোন আছিল? ভীষ্মক। ৰুক্মিণী ক'ৰ ৰাজকুমাৰী আছিল? কুণ্ডিল নগৰ। ইয়াৰ পিছত আছে ৰুক্মিণী কাৰ জীয়াৰী আছিল? ৰুক্মিণী আছিল কাৰ জীয়াৰী? ভীষ্মকৰ জীয়ৰী আছিল ৰুক্মিণী। ইয়াৰ পিছত আমাৰ হাতত আছে 32 নম্বৰ কুৱেশ্যন। কোনে কুণ্ডিল নদীৰ পাৰত কুণ্ডিল নগৰ নিৰ্মাণ কৰিছিল? ভীষ্মক। 33 নম্বৰ কুৱেশ্যন আছে। প্ৰাচীন কালত কুণ্ডিল নগৰক বন্ধুসকল ভীষ্মক নগৰ বুলি নামেৰে জনা গৈছিল। ইয়াৰ পিছত আছে অসম ৰাজ্য শোণিতপুৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? অসুৰ ৰাজ্য। শোণিতপুৰ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? মৰীচিয়ে। 35 নম্বৰ কুৱেশ্যন। মধ্য অসমত নৰকাসুৰৰ সমসাময়িক শাসক কোন আছিল? বানাসুৰ। 37 নম্বৰ কুৱেশ্যন। শোণিতপুৰ কোন ৰাজ্যৰ ৰাজধানী আছিল? বান ৰজা। কোন ৰজাৰ ৰাজধানী আছিল? বান ৰজাৰ। তাৰপৰা 37 নম্বৰ কুৱেশ্যন। বান ৰজাৰ পিতৃ আছিল বান ৰজাৰ পিতৃ আছিল বলি বান ৰজাৰ পিতৃ আছিল। যেতিয়া শ্ৰীকৃষ্ণই তেওঁৰ নাতি অনিৰুদ্ধক উদ্ধাৰ কৰিবলৈ আহিছিল তেতিয়া নিম্নলিখিত ৰজাই তেজপুৰত শাসন কৰিছিল? বান ৰজা।
কোন ৰজাই শাসন কৰিছিল? বান ৰজা। ইয়াৰ পিছত আছে জনশ্ৰুতি অনুসৰি শোণিতপুৰৰ শক্তিশালী অসুৰ ৰজা বানাসুৰৰ 1000টা বাহু আছিল। বান ৰজাৰ জীয়ৰী কোন আছিল? উষা। 41 অসুৰ ৰজা বানাসুৰৰ জীয়ৰী উষাক কোনে বিয়া কৰাইছিল? অনিৰুদ্ধ। 42 অনিৰুদ্ধক দ্বাৰকাৰ পৰা কোনে অলৌকিক শক্তিৰ জৰিয়তে অপহৰণ কৰি উষালৈ লৈ আহিছিল? চিত্ৰলেখা। অনিৰুদ্ধ কাৰ নাতি আছিল? কৃষ্ণ। 44 অসুৰৰ ৰজা বানাসুৰৰ জীয়ৰী উষা আৰু ৰাজকুমাৰ অনিৰুদ্ধৰ গোপন বিবাহ হৈছিল যাক বন্ধুসকল উত্তৰ হ'ব গন্ধৰ্ব বুলি জনা গৈছিল। 45 শোণিতপুৰৰ ৰজা বানাসুৰ এজন মহান শিৱভক্ত আছিল। 46 কাৰ ৰাজত্বকালত শোণিতপুৰৰ মহাভৈৰৱ আৰু ৰুদ্ৰপদ নিৰ্মাণ কৰা হৈছিল? বানাসুৰ। 47 নাগশংকৰ মন্দিৰটো কাৰ দ্বাৰা নিৰ্মাণ কৰা বুলি বিশ্বাস কৰা হয়? নৰশংকৰ। 48 প্ৰাচীন চহৰ বেংমৰা বৰ্তমান কি নামেৰে জনা যায়? তিনচুকীয়া। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুসকল, আহিছিলে যোৱাবাৰ। 49 প্ৰাচীন প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ শক্তিশালী আৰু প্ৰসিদ্ধ ৰজা কোন আছিল? নৰকাসুৰ। তাৰপৰা ইয়াতে আছে নতুন 50 নম্বৰ কুৱেশ্যন। নিম্নলিখিত কোনটো দানৱ ৰাজবংশৰ সঠিক কালানুক্ৰমিক ক্ৰমত হয়? মহিৰংগ। খ নম্বৰ। এইগিলা দানৱ হয় গোটাইকেইটা। মহিৰংগ, ৰত্নাসুৰ, তাৰপৰা খটকাসুৰ। অসমৰ প্ৰাচীনতম বাসিন্দা কোন আছিল? খাচী। খাচী জাতিটো বন্ধুসকল অসমৰ প্ৰাচীনতম বাসিন্দা আছিল। প্ৰাচীন অসমত নিম্নলিখিত কোনটো যুদ্ধৰ মুখ্য অস্ত্ৰ আছিল? এইটো পৰশু হৈছে অসমৰ যুদ্ধৰ প্ৰাচীন অস্ত্ৰ। 53 চান্দ সাগৰৰ চৰিত্ৰটো কোনটো গল্পত উল্লেখ আছে? বেহুলা। তাৰপৰা আছে 54 নিম্নলিখিত কোনটো ঠাই প্ৰাগজ্যোতিষ শাস্ত্ৰৰ বাবে বিখ্যাত আছিল? প্ৰাগজ্যোতিষপুৰ। 55 অসমৰ পূৰ্বতে অসম কি নামেৰে জনাজাত আছিল? এইটো বন্ধুসকল কামৰূপ। 56 কোনখন চহৰক পূৰ্ব প্ৰাগজ্যোতিষপুৰ চহৰ বুলি কোৱা হৈছিল? প্ৰাগজ্যোতিষপুৰ পূৰ্বৰ জ্যোতিষশাস্ত্ৰৰ চহৰ। কোনখন চহৰক পূৰ্বৰ জ্যোতিষশাস্ত্ৰৰ চহৰ বুলি কোৱা হৈছিল? প্ৰাগজ্যোতিষপুৰ। ইয়াতে আছে 57 বন্ধুসকল। নিম্নলিখিত গ্ৰন্থসমূহৰ ভিতৰত কোনখন গ্ৰন্থ হৈছে অসমৰ প্ৰাৰম্ভিক ইতিহাস অধ্যয়নৰ বাবে সাহিত্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎস? বুজি পাইছে? এইটো প্ৰশ্ন বন্ধুসকল APSC 2001 চনত আহিছিলে। APSCত কমন পৰিছিলে। বুজি পাইছে? এইটো হৈছে কালিকা পুৰাণ। তাৰপৰা নেক্সট কুৱেশ্যন আছে বন্ধুসকল 58 অসমৰ আটাইতকৈ পুৰণি ৰজা কোন আছিল? সেইটো বন্ধুসকল APSC 2011 চনত কমন পৰিছিলে। এইটো হৈছে মহিৰাংগ দানৱ। বুজি পাইছে? ইয়াৰ পিছত আছে আমাৰ হাতত এইটো বন্ধুসকল APSC 2011 চনতে কমন পৰিছিল। ৰাজবংশ অসমৰ প্ৰাচীনতম ঐতিহাসিক ৰাজবংশ আছিল বৰ্মন ৰাজবংশ। ইয়াৰ পিছত আছে 60 তাৰপিছত এইটো APSC 2013 বুৰঞ্জীবোৰ হৈছে ইতিহাস। গৌৰম্বৰ ইতিহাস। এইটো হৈছে অসমৰ প্ৰাচীন ইতিহাস। কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল? 4ৰ্থ শতিকা। 62 প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? উত্তৰ হ'ব
বৰ্মন ৰাজবংশ চনটো মুখস্থ মনত ৰাখিব। ইয়াৰ পিছত আছে 63 বৰ্মন ৰাজবংশৰ পৰৱৰ্তী ৰাজবংশ কোনটো? ভৌম ৰাজবংশ। 64 অসম ইতিহাসৰ প্ৰাচীন যুগ ডেছ কামৰূপৰ উল্লেখৰ পিছত ৪ৰ্থ শতিকাত আৰম্ভ হৈছিল। ইয়াতে দেখা পাইছে সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভত কামৰূপৰ উল্লেখ। ইয়াৰ পিছত 65 সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ কোন অঞ্চলত উল্লেখ আছে? দবকা। 66 নম্বৰ কুৱেশ্যন ৪ৰ্থ শতিকাত কোন ৰাজবংশই প্ৰাচীন অসমৰ আৰম্ভণি চিহ্নিত কৰিছিল? ইয়াতে আছে বৰ্মন ৰাজবংশ। 67 বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ পৰা আছে পুষ্যবৰ্মন। পুষ্যবৰ্মন খ্ৰীষ্টাব্দত বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল 350 খ্ৰীষ্টপূৰ্বত। ইয়াৰ পিছত আছে 69 বৰ্মন ৰাজবংশৰ কামৰূপৰ ৰাজ্যৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ। বন্ধুসকল এই কুৱেশ্যনকেইটা খুবেই গুৰুত্বপূৰ্ণ। আপুনি এবাৰ মুখস্থ কৰক আৰু গোটেই জীৱন এক্সাম দি থাকক, কমন পঢ়ি থাকিব। 70 নম্বৰ কুৱেশ্যন বৰ্তমান ৰাজবংশৰ কোন ৰজা গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? পুষ্যবৰ্মন। 71 কামৰূপ শিলালিপিত কি ভাষাৰ ব্যৱহাৰ কৰা হৈছিল? ইয়াতে আছে সংস্কৃত। 72 বৰ্মন ৰাজবংশৰ চৰকাৰী ভাষা কি আছিল? কামৰূপী, প্ৰাকৃত আৰু সংস্কৃত। 73 চতুৰ্থ শতিকাৰ মাজভাগত আৰু শেষাৰ্ধত অসমৰ প্ৰাচীনতম জ্ঞাত ঐতিহাসিক শাসক কোন আছিল? পুষ্যবৰ্মন। 74 নিম্নলিখিত কোনজন বৰ্মন ৰজাক মহাৰাজ ধীৰাজ বুলি জনা গৈছিল? পুষ্যবৰ্মন। ইয়াৰ পিছত 75 অশ্বমেধ যজ্ঞৰ সন্দৰ্ভত নিম্নলিখিত কোনজন বৰ্মন ৰজাক সমুদ্ৰগুপ্তই পৰাজিত কৰিছিল? বলবৰ্মন। মই ডাইৰেক্টলি উত্তৰটো কৈ দিছোঁ কাৰণ অপশ্যনকেইটা মাতি থাকিলে টাইম গুচি যাব সেই গতিকে। 76 কামৰূপ ৰাজ্যৰ নিম্নলিখিত কোনগৰাকী ৰাজকুমাৰী কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিয়া হৈছিল? অমৃতপ্ৰভা। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। 77 কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ লগত বিয়া হোৱা ৰাজকুমাৰী অমৃতপ্ৰভাৰ বলবৰ্মনৰ জীয়ৰী আছিল। পূৰ্বৰ বৰ্মনসকল গুপ্ত সাম্ৰাজ্যৰ অধীনস্থ আছিল। 79 অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? মহেন্দ্ৰ বৰ্মন। বন্ধুসকল কুৱেশ্যনকেইটা পঢ়ি মোৰে খুব ভাল লাগিছে। এইবিলাক কুৱেশ্যন অৱশ্যে আমি এক্সাম বুলি নহয় জানিব লাগে অসমৰ ইতিহাস। 80 নম্বৰ কুৱেশ্যন এই আৰু আকৌ 20টা কুৱেশ্যন কম আপোনালোকক। তাৰ আগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াৰ পিছত নিম্নলিখিত কোনজন বৰ্মন ৰজাই গুপ্ত সাম্ৰাজ্যক পৰাস্ত কৰিবলৈ অশ্ব বা ঘোঁৰা বলিদান কৰিছিল? মহেন্দ্ৰ বৰ্মন। 81 প্ৰাগজ্যোতিষপুৰৰ কোন ৰজাই সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল? মহেন্দ্ৰ বৰ্মন। 82 নিম্নলিখিত কোন বৰ্মন ৰজাই আত্মাক আয়ত্ত কৰিছিল আৰু সৰ্বোচ্চ আত্মাৰ দৰ্শনত ভালদৰে পৰিচিত আছিল বুলি কোৱা হৈছিল? মহেন্দ্ৰ বৰ্মন। 83 বৰ্মন ৰাজবংশৰ শাসক মহাভূতবৰ্মনক ভূতিবৰ্মন বুলি জনা গৈছিল। হৰ্ষ চৰিত্ৰ য'ত বৰ্মন ৰজা মহাভূতবৰ্মনৰ নাম ভূতিবৰ্মন বুলি নামকৰণ কৰা জীৱনী লেখক কোন আছিল? বাণভট্ট। 85 বৰ্মন ৰাজবংশৰ শাসক সুস্থিত বৰ্মন শ্ৰীমৃগাংক বুলি প্ৰসিদ্ধ আছিল। 86 কুমাৰ ৰজা উপাধিটো কাক দিয়া হৈছিল? ভাস্কৰ বৰ্মন।
উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? হৰ্ষবৰ্ধন। 88 কামৰূপৰ ৰজা কোনজন ৰজাই হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল? ভাস্কৰ বৰ্মন। তাৰপিছত 89 হংসবেগ কোন আছিল? হংসবেগ বৰ্মন ৰাজবংশৰ এজন ৰাষ্ট্ৰদূত। 90 ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাষ্ট্ৰদূতজনৰ নাম কি আছিল? হংসবেগ। 91 ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ প্ৰেৰণ কৰা উপহাৰসমূহৰ ভিতৰত বেতৰ সামগ্ৰী আছিল। 92 নিধানপুৰ তাম্ৰলিপিৰ ৰচয়িতা আৰু লেখক কোন আছিল? পাশু ভাৰ্মা। 93 1917 আৰু 1918 চনত নালন্দাৰ ধ্বংসাৱশেষ খননৰ সময়ত নিম্নলিখিত কোনজনক পুৰাতাত্ত্বিকে ভাস্কৰ বৰ্মনৰ মোহৰ বিচাৰি পাইছিল? ডক্টৰ ডেভিড ব্ৰেইনাৰ্ড স্পুনাৰ। 94 ভাস্কৰ বৰ্মনৰ দ্বাৰা নিধানপুৰ অনুদান বিষয়টোৰ আঁৰৰ কাৰণ কি আছিল? ভূতি বৰ্মনৰ ভূমি অনুদানৰ পৰ্যালোচনা। 95 প্ৰাচীন কামৰূপত ব্ৰহ্মদেয়া ভূমি উপহাৰ কাক দিয়া হৈছিল? ব্ৰাহ্মণক। 96 ভাস্কৰ বৰ্মনে যুদ্ধৰ পিছত বিখ্যাত নিধানপুৰ তাম্ৰ ফলকৰ অনুদান জাৰি কৰিছিল? কৰ্ণ সুবৰ্ণৰ। 97 নিম্নলিখিত কোনটো শিলালিপিৰ পৰা ভাস্কৰ বৰ্মনৰ দ্বাৰা গৌড় ৰজা শশাংকৰ পৰাজয় সন্ধান কৰিব পাৰি? নিধানপুৰ তাম্ৰলিপি। 98 নিধানপুৰৰ তাম্ৰলিপিত ৰ বিতং বিৱৰণ দিয়া হৈছে। ক আৰু খ দুয়োটা দিয়া হৈছে, যেনেকুৱা বৰ্মন ৰাজবংশৰ বংশাৱলী আৰু ব্ৰাহ্মণসকলক প্ৰদান কৰা ভূমিৰ বিৱৰণ। 99 ভাস্কৰ বৰ্মনে নিধানপুৰৰ তাম্ৰলিপি কাক জাৰি কৰিছিল? ব্ৰাহ্মণক। সেইটো হৈছে 100 নিম্নলিখিত কোনটো ভাষা বৰ্মন ৰাজবংশৰ যুগৰ সাধাৰণ ভাষা নহয়? পালি। বন্ধুসকল, এই আছিল 100টা জিকে কুৱেশ্যন, মানে অসমৰ ইতিহাসৰ ওপৰত। আকৌ 100টাকে মই দি থাকিম, গতিকে ইয়াৰ ভিতৰতে বন্ধুসকল আপোনালোকৰ কমেণ্ট পৰিব, আৰু কমন পৰিবই 100% মই চিয়'ৰ দিওঁ। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি আপুনি মানে নেক্সট কুৱেশ্যনৰ 100টা কুৱেশ্যন প্ৰয়োজন হয় আপোনাক, স্পেচিয়েল কমেণ্ট এটা কৰি দিব। আজিলৈকে বিদায় মাগিছোঁ আকৌ এটা ভিডিঅ'লৈ। ধন্যবাদ।